শিৱসাগৰ নগৰৰ দৌলমুখ চাৰিআলিৰ সমীপৰ জিলা পুথিভঁৰালৰ সন্মুখত থকা এখন কাপোৰৰ দোকানৰ সন্মুখত এটা মোনাত বোমা সংস্থাপনৰ ঘটনা। হেমন্ত জয় নামৰ দোকানীজনে বেগটো প্ৰত্যক্ষ কৰি সন্দেহ উপজাত খবৰ দিয়ে আৰক্ষীক। লগে লগে আৰক্ষীৰ বিশাল দল উপস্থিত হয় ঘটনাস্থলীত। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ লগতে বোমা স্কোৱাড উপস্থিত হয় ঘটনাস্থলীত। ইলেক্ট্ৰিকেল তাঁৰ, বেটাৰী আৰু চুতলি ৰছীৰে মেৰিয়াই থোৱা বোমা সদৃশ সামগ্ৰী দেখি নগৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। শিৱসাগৰ আৰক্ষীয়ে ততাতৈয়াকৈ বিস্ফোৰক ৰোধক কম্বলেৰে উক্ত বোমা সদৃশ সামগ্ৰী মেৰিয়াই নিৰাপদ স্থানলৈ লৈ যায়। পৰৱৰ্তী সময়ত আৰক্ষীৰ ভাষ্যৰ পৰা গম পোৱা যাব এয়া প্ৰকৃততে বোমা নে আন কিবা। উল্লেখযোগ্য যে বিগত দিনত শিৱসাগৰত আলফাৰ দ্বাৰা অপহৰণ পৰিকল্পনা ফাদিল হোৱাৰ পিছতে শিৱসাগৰৰ বহু কেইজন ব্যৱসায়িক আলফাৰ দ্বাৰা ধন দাবী কৰি থকাৰ সম্ভেদ লাভ কৰা হৈছে। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে উদ্ধাৰ হোৱা বোমা সদতে সাধাৰণ জনতাৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। ठेला लेके आया घर से यहाँ पे, तो ठेला लेके आया तो बैग यहाँ पे रखा हुआ, तो दुकान से पीछे से बोला है कि देखो कोई बड़ा टाइम बहुत टाइम से बैग छोड़ के गया हुआ है। तो हम बोला ठीक है देखते हैं थोड़ा टाइम के बाद। तो हम ठेला लगाया तो हमको भी अजीब सा लगा, तो हम उठा के देखा, उसको उठा के देखा तो हमको बहुत सारा वेट लगा, तो फिर रख दिया और उसको कपड़ा हटा के देखा तो उसमें बैटरी था और वो बैटरी में तार से कनेक्शन किया हुआ था और सुतली से जैसे बम, मतलब ये छोटा छोटा अपने लोग जैसा बम ये दिवाली वाले में फोड़ते हैं वैसे सुतली से सेम लपेटा हुआ था और बड़ा था, करीब 1.5-2 किलो का होगा, वो बड़ा था। हम 4 बजे करीब देखे। किसको खबर दिया उसके बाद हम दुकानी को बोले हैं पीछे, सो देखिए हमको अजीब सा लग रहा है तो आके देखिए। उठा के देखा था? हाँ बैग उठा के देखा था तो वेट लगा, तभी तो हम तो आके देखा, वो तो बोला यहाँ से हट जाओ, ये बम जैसा लग रहा है, तो हम लोग साइड हो गए थे। মোনাটা চালো আগফালে পৰি আছিলে মোনাটা, জাষ্ট মই ভাত খাই আহিছোঁ 10 মিনিট হ'ল। তাৰপিছত মোনাটো মই ক'লোঁ যে আমাৰ আগফালে এজন সৰু সৰু ব্যৱসায়ী লগাই তেখেতক ক'লোঁ চোৱাচোন কি হয় বুলি। তেওঁ দাঙি চালে গধুৰ গধুৰ লাগিছে। মই ক'লোঁ কাপোৰটো আঁতৰাইছোঁ। তেওঁ ক'লে যে বোলে মোক কিবা কিবি লাগি আছে, আপুনি সেই চাওক বুলি। মই আহিলোঁ, চালোঁ কিবা এটা এনেকুৱা লাগিলে সন্দেহ, আৰু চিধা আমি ইয়াৰ পৰা মানে হোটেলি দি বন্ধা আছিলে কিবা এটা, আৰু তাৰ কাষতে লগা আছিলে বেটেৰী এখন, দুটা একেলগে থোৱা আছিলে। আৰু লেখা মেলা আছিলে নেকি? লেখা মেলা আমি এইবাৰ মনে নাই কৰা দেই, নাই কৰা। তাৰপিছত আমি চিধা ইয়াৰ পৰা ওলাই গ'লোঁ আৰু সিমানেই আৰু। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।